হয়, কৰ্কট ৰোগে সমগ্ৰ বিশ্বৰ মানৱ জীৱনলৈ কঢ়িয়াই অনা ভয়াৱহ সমস্যাৰ মাজতে মাজুলীৰ কৃষকে গঢ়ি তুলিছে কৰ্কট ৰোগ প্ৰতিৰোধী খেতি। এই খেতি কৰি আচলতে সমগ্ৰ বিশ্বলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। মাজুলীৰ আদৰ্শ কৃষক সুমন্ত বৰুৱাৰ পথাৰত মই আছোঁ, ভালুকমৰাৰ এই পথাৰ। যেনিয়ে চোৱা যায় সেইফালে আচলতে বিস্তীৰ্ণ পথাৰ এনেদৰে শুৱনি হৈ পৰিছে। বিভিন্ন ধৰণৰ খেতি, বিশেষকৈ কণী ধানৰ খেতি, আৰু এইবাৰ তাত সংযোজিত হৈছে কৰ্কট ৰোগ প্ৰতিৰোধী বাজৰা খেতি। যোৱাটো বৰ্ষত আমি বাজৰা খেতি, সুমন্ত বৰুৱাই কৰা বাজৰা খেতিৰ আমি দৃশ্য বা ইয়াৰ খবৰ আমি ৰাইজলৈ প্ৰেৰণ কৰিছিলোঁ। এইবাৰ এই খেতি বৃহৎ পৰিমাণে তেওঁ বহু বিঘা মাটি সামৰি পেলাই গঢ়ি তুলিছে, আৰু এই বাজৰাই আচলতে ৰোগ প্ৰতিৰোধৰ যথেষ্ট ক্ষমতা আছে, আৰু বিশেষকৈ কেঞ্চাৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত বাজৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি ইতিমধ্যে কৃষি বিজ্ঞানীসকলে জানিবলৈ দিছে। এনেবোৰ পৰীক্ষা নিৰীক্ষা কৰি উদ্যমী কৃষক সুমন্ত বৰুৱাই নিজৰ খেতি পথাৰত গঢ়ি তোলা এই বিশাল শস্যৰ পথাৰে সমগ্ৰ অসম, ভাৰত তথা বিশ্বৰ বজাৰলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সুমন্ত বৰুৱা আছে, আৰু এই যি বাজৰাৰ প্ৰতিৰোধী ক্ষমতা, ই সঁচাকৈ সকলোৰে বাবে এক আশাৰ বতৰা। আৰু যি সময়ত আচলতে সমগ্ৰ বিশ্বজুৰি কৰ্কট ৰোগে ভয়াৱহ প্ৰভাৱ পেলাইছে, চানি ধৰিছে সমগ্ৰ বিশ্বত, সেই সময়তে এনেধৰণৰ ৰোগ প্ৰতিৰোধী এক খেতি গঢ়ি তুলিছে। হয়, আচলতে আমাৰ যিখিনি মিলেট আছে, এই মিলেটখিনি সম্পূৰ্ণ কৰ্কট ৰোগ প্ৰতিৰোধ ক্ষমতা আছে, আৰু ইয়াতে কৰ্কট ৰোগৰ লগতে আপোনাৰ চুগাৰ, প্ৰেছাৰ এইখিনিও মানে ৰোগ প্ৰতিৰোধ ক্ষমতা আছে এইখিনি। আৰু মই 2013 চনৰ পৰা যি মিলেট খেতি কৰি আহিছোঁ, এই মিলেট খেতিৰ লগতে মই আৰু কিছু নতুন নতুন সংযোজন কৰিছোঁ। আৰু সেই হিচাপতে আপোনাৰ যোৱা বছৰো মই এই পাৰ্ল মিলেট কৰিছিলোঁ, যিটো আমি বাজৰা বুলি কওঁ। আৰু এই বছৰো আপোনাৰ যিটো হায়দৰাবাদৰ JK জেনেটিক চিড কোম্পেনী আছে, তেওঁলোকে মোক এইবাৰ 4 বিঘা মাটিত এই খেতি কৰিবলৈ দিছিলে, আৰু তেওঁলোকে খুব ধুনীয়া সহযোগিতা আগবঢ়াইছে। আমাৰ জিলা কৃষি বিভাগেও সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে, আৰু তেওঁলোকৰ মানে সম্পূৰ্ণ সহযোগিতাত আমি এই খেতি কৰিবলৈ লৈছোঁ। আৰু তাৰ উপৰিও আমাৰ যি যোৰহাটত কৃষি বিজ্ঞান কেন্দ্ৰ আছে, সেই কৃষি বিজ্ঞান কেন্দ্ৰৰ যিসকল বিজ্ঞানী, তেওঁলোকেও আমাক যথেষ্ট পৰিমাণে দিহা পৰামৰ্শ দি এই খেতিত কৰিবলৈ উৎসাহিত আৰু অনুপ্ৰেৰণা যোগাই আহিছে। খুব সুন্দৰ কথা। মই কেমেৰাত দিবই দেখুৱাইছে মুকুতা সদৃশ সেই মিলেট, আচলতে ধান, কণী ধান এইবাৰ বজাৰত যথেষ্ট পৰিমাণে যোৱাটো বৰ্ষতে দখল কৰিবলৈ সক্ষম হৈছিলে। ভাৰতবৰ্ষৰ বিভিন্ন বজাৰলৈ ৰপ্তানি কৰিছে। আৰু এটা কথা, এনেদৰে আচলতে তেওঁ বিভিন্ন প্ৰজাতিৰ কণী ধানৰ খেতি, এয়া হৈছে ক'লা কণী ধান, দুঠুক কণী ধান সংগ্ৰহ কৰি তাৰ পৰা এতিয়া চকুৰে মনালৈকে বিশাল এলেকাজুৰি এতিয়া এনেধৰণৰ কণী ধানৰ খেতি কৰিছে। ঠিক একেদৰে আচলতে বিভিন্ন প্ৰজাতিৰ কণী ধান, শিয়াল নেজীয়া কণী ধান, বাজৰা, ক'লা কণী ধান, আৰু লগতে আচলতে বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি কৰি আচলতে এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। আৰু এই ভালুকমৰা পথাৰ এতিয়া এনেধৰণৰ শুৱনি হৈ পৰিছে। কিছুদিনৰ পিছতে ধান চপাবৰ হ'ব, আৰু এইসমূহ আচলতে যিসমূহ কোম্পেনীয়ে তেওঁক সহযোগিতা আগবঢ়াইছে, তাৰ ভিতৰত আচলতে JK কোম্পানী অন্যতম। তেওঁলোকে বীজ আৰু এই খেতিসমূহ চোৱা চিতা কৰিবৰ বাবে কেনেধৰণৰ সহযোগিতা আগবঢ়াইছে? হয়, আপোনাৰ JK যিটো কোম্পেনী আছে, মোক বাজৰা খেতি কৰিবৰ কাৰণে দিছে হায়দৰাবাদৰ, তেওঁলোকে মোক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আৰু এই খেতিখিনি মোক সম্পূৰ্ণ এই ফক্সটেল মিলেটে হওক, পাৰ্ল মিলেটে হওক, আৰু আপোনাৰ যিমানখিনি এইখিনি খেতি কৰিছোঁ, এইখিনি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰিছোঁ। আৰু তাৰ লগতে আমাৰ যিটো এইটো থলুৱা ক'লা কণী ধান, এইটো খুব মানে সকলো কণী ধানতকৈ এইটো খাবলৈ খুব সুন্দৰ হয়। আৰু যিহেতু আমাৰ থলুৱা যিখিনি আমাৰ খাদ্য শস্য আছে, এইখিনি খুব ধুনীয়া হয়। আৰু আমি এইবাৰ এই ক'লা কণী ধানটোত এই 2 বিঘা কৰিবলৈ সক্ষম হৈছোঁ। লগতে আমাৰ নিজৰ যিটো থলুৱা পৰম্পৰাগতভাৱে মাজুলীত চলি আহিছে, সেইটো 20 বিঘা কৰিছোঁ। আৰু আমাৰ আছাম মিলেট মিছন মাজুলী কৃষি বিভাগৰ সৌজন্যটো আমি চিয়া 3156 নামৰ এটা চিড প্ৰডাকশ্যনৰ কাৰণে এইবাৰ পোনপ্ৰথমভাৱে কৰিবলৈ সক্ষম হৈছোঁ। খুব সুন্দৰ। মুঠ 55 বিঘা মাটিত তেওঁলোকে মিলেট কৰিছে। 4 ককাই ভাই একেলগ হৈ তেওঁলোকে কৃষি কৰ্মৰ যোগেদি স্বাৱলম্বনৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰাৰ লগতে মানৱ সমাজলৈও এক সুন্দৰ বাৰ্তা তেওঁলোকে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কাৰণ এই মিলেটে, এই কণী ধানে আচলতে সকলো ধৰণৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, আৰু বিশেষকৈ কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত
কণী ধানৰ ভূমিকা, যিটো বাজৰা বুলি কয়, যিটো পাৰ্ল মিলেট বুলি কয়, সেয়া বহুত পৰিমাণে তেওঁলোকে এইবাৰ কৰিবলৈ সক্ষম হৈছে আৰু বিশাল এলেকাজুৰি কৰি তোলা এই পাৰ্ল মিলেটে এতিয়া মানৱ জাতিৰ ভয়াৱহ সংকটলৈ ঠেলি দিয়া যি আচলতে কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত এক গুৰু ভূমিকা পালন কৰিব। কৃষি বিজ্ঞানীসকলে এই কথা ইতিমধ্যে জানিবলৈ দিছে। চাৰি ককাই ভাই পথাৰখনেই তেওঁলোকৰ সাহ, পথাৰখনেই তেওঁলোকৰ মান, আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে সুন্দৰ এক বাতাবৰণ, সুন্দৰ পৰিৱেশ। কিছুদিনৰ পিছতে ধান চপাব পৰা হ'ব। দুটা ক'লা কণী ধানৰ থোকৰ পৰা এতিয়া চকুৰে মনিব নোৱাৰা এক বিশাল অঞ্চল ধৰি এইবাৰ ক'লা কণী ধানৰ খেতি সংযোজিত হৈছে। হয়, এই ক'লা ধানটো আপোনাৰ এইটো মানে বহুত ধুনীয়া খাবলৈ, মানে এইবিলাক জহা একদম চেণ্টা আছে, জহা আৰু এই দুথোকৰ পৰা গৈ এতিয়া 2 বিঘা কৰিবলৈ সক্ষম হৈছোঁ। আৰু টোটেল 55 বিঘা আছে, বাজৰা আছে, তাৰপিছত আপোনাৰ পাৰ মিলেট আছে, তাৰপিছত আৰু এই ক'লা ধান আছে, তাৰপিছত তেনেকৈ আছে আৰু খুব সুন্দৰ। আৰু এনেদৰে আচলতে কৃষি কৰ্মৰ যোগেদি স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰা মানৱ জাতিলৈ সুন্দৰ আশাৰ বতৰা কঢ়িয়াই অনা আৰু সমগ্ৰ পথাৰ জুৰি এনেদৰে সজাই তোলা আশাৰ বতৰাই সমগ্ৰ মাজুলীৰ এক সুন্দৰ ছবি প্ৰতিফলিত কৰিছে। যোৱাটো বৰ্ষতকৈ বহুগুণে তেওঁলোকে বৃদ্ধি কৰাইছে, কৃষি কৰ্মৰ কৃষি পথাৰ ক্ষেত্ৰত তেওঁলোকে বৃদ্ধি কৰাইছে। আৰু ইয়াৰ পৰা উৎপাদিত যিসমূহ, আৰু এটা কথা এইকণতে উল্লেখ কৰিব লাগিব, এই কণী ধান যিহেতু পূৰ্বৰ সময়ছোৱাত ঢেঁকীত খুন্দি ইয়াৰ পৰা চাউলটো উলিয়াব লগা অৱস্থা আছিলে ব্যৱস্থা, সেইসমূহৰ পৰিৱৰ্তন হৈছে। আধুনিকতাৰ প্ৰভাৱ আৰু উন্নত কাৰিকৰী কৌশল সংযোজিত হৈছে। কণী ধান বহু লোকেই এই কণী ধান এৰি দিছিলে, একমাত্ৰ এই কণী ধানৰ বাকলি গুচোৱাটো খুব জটিল, 7টা তৰপ থাকে বুলি কোৱা হয়। হয় হয় হয়, আচলতে এই খেতিটো আমাৰ মাজুলীত মানে আগতে সকলোৰে ঘৰে ঘৰে আছিলে, কিন্তু ইয়াৰ যিহেতু বাকলি 7টা আছিলে, আৰু এই বাকলি গুচাবলৈ যিহেতু আজিকালি ঢেঁকী নাই মানুহৰ ঘৰত, সেইকাৰণে এই খেতিটো লাহে লাহে মানুহে এৰি দিছিলে। আৰু এতিয়া দেখা গৈছে যে বিজ্ঞান প্ৰযুক্তিৰ উন্নতিৰ লগে লগে মানে বিভিন্ন ধৰণৰ কৃষি যান্ত্ৰিকীকৰণ হৈছে। আৰু সেই হিচাপত মই যোৱাটো বৰ্ষত এটা এই কণী ধানৰ বাকলি গুচোৱা যন্ত্ৰ কিনি আনিলোঁ, আৰু সেই যন্ত্ৰৰ দ্বাৰা মই বৰ্তমানলৈকে চাউল উলিয়াই মানে অসমৰ বিভিন্ন জিলালৈ ইয়াৰ মানে যোগান ধৰি আহিছোঁ। আৰু এটা কথা, ইয়াৰ যিসমূহ বাকলি আচলতে বাকলিসমূহো পেলনি নাযায়, এই বাকলিসমূহ বিভিন্ন কামত হয়। আমাৰ ইয়াৰ মানে মিলেটৰ যিখিনি, আচলতে মিলেটো যেনেকৈ উপকাৰী, ইয়াৰ ধৰি লওক বাকলিখিনি হওক বা ইয়াৰ যিখিনি গছ খেৰ ওলায়, সেইখিনি মানে পশু খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। আৰু আমাৰ এই কণী ধানৰ যিখিনি পলিচ ওলায় বা আপোনাৰ যিখিনি তুঁহ ওলায়, সেই তুঁহখিনি গাহৰি কুকুৰাৰ পৰা ধৰি আপোনাৰ ফিছাৰীত মাছৰ দানালৈকে মানে জীৱ জন্তুৰ পৰা ধৰি মাছলৈকে সকলোৰে উপকাৰ হয়। আৰু এটা কথা, আচলতে জৈৱিকভাৱে প্ৰস্তুত কৰা গাৰু বনাবলৈও আচলতে এই কণী ধানৰ বাকলি ব্যৱহাৰ কৰা হয়, যি কণী ধান এতিয়া সমগ্ৰ বিশ্বতে খুব এক গুৰুত্বপূৰ্ণ খাদ্য হিচাপে, খুব এক লাভৱান খাদ্য হিচাপে, ভিটামিন পুষ্টিকৰ খাদ্য হিচাপে পৰিগণিত হৈছে। এই কণী ধানৰ যোগেদি ৰোগ প্ৰতিৰোধৰ লগতে আচলতে বিভিন্ন কামত ব্যৱহাৰ কৰা, যেনেধৰণৰ আচলতে বিশেষকৈ শিশু খাদ্য প্ৰস্তুতৰ কাৰণেও কণী ধান এক গুৰুত্বপূৰ্ণ খাদ্য হিচাপে বিবেচিত হৈছে। আৰু এনেসমূহ দিশ সামৰি মাজুলীৰ সুমন্ত বৰুৱা আৰু তেওঁৰ 4 ককাই ভাই গঢ়ি তোলা এই কৃষি বিপ্লৱে সমগ্ৰ অসমলৈকে আশাৰ বতৰা কঢ়িয়াই আনিছে।